নমস্কাৰ আজি আমি এক্সপেক্টেড এক্সাম ডেট কুৱেশ্যন পেটাৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ইয়াৰ ওপৰত ভালদৰে ডিছকাছ কৰিম যিসকলে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এই ছেশ্যনটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব কাৰণ বহু ষ্টুডেণ্টৰে কিছুমান কুৱেশ্যন পাইছিলোঁ যে কাৰেণ্ট এফেয়াৰ্ছবোৰ ক'ৰ পৰা চাম কেনেকৈ চাম কোনখিনি চালে ভালদৰে হ'ব জিঅ'গ্ৰাফী কি আহিব বা এনভাইৰমেণ্টৰ কেনেকুৱা ধৰণৰ বস্তু চাব লাগিব বিশেষকৈ জেনেৰেল ষ্টাডিজ পেপাৰখন কেনেকৈ কৰা যাব গতিকে আজি আপোনালোকে ভালদৰে মন দি যাওক সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাই যাব প্ৰথম কথা মই কওঁ যে যিখন চিভিল ইঞ্জিনিয়াৰিং পেপাৰ বা ব্ৰাঞ্চৰ পেপাৰ সেইখনৰ ওপৰত মই কিয় ডিছকাছ কৰিব অহা নাই কাৰণ 4 বছৰে আপোনালোকে যিখিনি বস্তু পঢ়িছে তাৰ ওপৰতে কুৱেশ্যন আহিব তাত বেলেগ একো নাহে ঠিক আছে ভালদৰে যদি ৰিভাইজ কৰে ভালদৰে যদি পঢ়ে তেনেহ'লে সেইখিনি কৰিব পাৰিব গতিকে তাত চিন্তা কৰিব নালাগে ঠিক আছে গুৰুত্বপূৰ্ণ এই পেপাৰখন কিয় কাৰণ ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা আহে কেতিয়া আহে কোনখিনি বস্তু চাব লাগিব জিঅ'গ্ৰাফী কোনখিনি ইম্পৰ্টেণ্ট হ'ব কোনখিনি নহয় বা এনভাইৰমেণ্টেল ছায়েন্স কি পঢ়িব লাগিব এইখিনিত সমস্যা আহি যায় আৰু WREৰ এটাই ভাল কথা যে ইয়াতে ক'ৰ যিবোৰ GS ছাবজেক্ট আছে সেইখিনি আপোনালোকে নাপায় ঠিক আছে ইয়াৰে এই 100 মাৰ্কৰ 50 মাৰ্কছ চিন্তাই নাই যিটো ৰিজনিং আৰু এপ্টিটিউড আছে সেইখিনিতো আৰামছে কৰিব পাৰিব আৰু ইঞ্জিনিয়াৰিং ষ্টুডেণ্টখিনিৰ কাৰণে এইটো প্ৰব্লেম নাই বুলি মই কনচিডাৰ কৰি লৈছোঁ আৰু এই 50 মাৰ্কছ যদি চাই ইয়াৰে ফ্লাড মেনেজমেণ্ট আৰু ডিজাষ্টাৰ মেনেজমেণ্ট আপোনালোকে ফাইনেল ইয়েৰত ইয়াৰ ওপৰত ভালদৰে পঢ়িছে সেই বস্তুখিনিৰ লগত যদি কাৰেণ্ট এফেয়াৰ্ছবোৰ অলপমান মিলাই চায় তেনেহ'লে এই দুটা পৰ্চনো আপোনালোকৰ হৈ গ'ল সমস্যা ক'ত আছে ইয়াত কাৰেণ্ট এফেয়াৰ্ছ জিঅ'গ্ৰাফী আৰু এনভাইৰমেণ্টেল ছায়েন্স এতিয়া চাওক এনভাইৰমেণ্টেল ছায়েন্সৰ ষ্টেটিক পৰ্চন যদি চায় ইমান চিন্তা কৰিব নালাগে এইখিনিও আপোনালোকে জানে পঢ়ি আহিছে কিন্তু সমস্যা ক'ত এনভাইৰমেণ্টেল ছায়েন্স আৰু জিঅ'গ্ৰাফীৰ পৰা কুৱেশ্যন কেনেকুৱা আহিব চাওক আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হ'লে এইটো কাৰেণ্ট এফেয়াৰ্ছ যিখিনি চলি আছে ধৰক লাষ্ট 1 ইয়েৰটো চাব লাগিবই এইখিনিতো চাবই কিন্তু ইয়াৰ যিবোৰ ষ্টেটিক কুৱেশ্যন আহিব ন এইবোৰো ক'ৰবাত নহয় ক'ৰবাত কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডেই আহিব ঠিক আছে গতিকে ষ্টেটিক যিবোৰ ধৰক সৰু সুৰা কিছুমান টাৰ্ম আছে বা কিছুমান কনচেপ্ট জানিব লাগিব সেইখিনিতো আপোনালোকে পঢ়িব লাগিবই কিন্তু তাৰ লগতে কাৰেণ্ট ডেভেলপমেণ্ট কি হৈ আছে এনভাইৰমেণ্ট ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ কোনবোৰ আহি আছে জিঅ'গ্ৰাফী ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ কোনখিনি আহি আছে এই তেনেকৈ কুৱেশ্যন পেপাৰ কাটে ঠিক আছে এই পেপাৰৰ পেটাৰ্ণটো আপোনালোকে তেনেকৈ পাব সেইকাৰণে মই কওঁ যে কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া পঢ়িব সেইখিনি সময়ত এই জিঅ'গ্ৰাফী আৰু এনভাইৰমেণ্ট ৰিলেটেড যিমানবোৰ বস্তু আহিব সেইবোৰ ভালদৰে নোট কৰি যাবলৈ ট্ৰাই কৰিব এতিয়া আপোনালোকক মই এইটোৱেই কওঁ যে ফ্লাড মেনেজমেণ্ট আৰু ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে বহুত বেছি চিন্তা কৰি থাকিব নালাগে যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আহিব ইয়াতে কভাৰ হৈ যাব আৰু যিখিনি ষ্টেটিক পৰ্চন বা যিখিনি কনচেপ্ট আছে আপোনালোকে ফাইনেল ইয়েৰত যিমানখিনি পঢ়িছে সিমানখিনি বাকী এতিয়া যদি আপোনালোকে বিচাৰে যে ভালদৰে আমি কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়িব বিচাৰোঁ বিকজ কি হয় বহুত বস্তু থাকে তাৰ পৰা বাছি বাছি পঢ়াটো বহুত টান কথা গোটেইখিনি পঢ়িব পাৰিলেতো ভাল আৰু এতিয়া যদি কয় এক্সপেক্টেড এক্সাম ডেট কেতিয়া হ'ব পৰীক্ষা কেতিয়া হ'ব চাওক পৰীক্ষা আগষ্ট ছেপ্টেম্বৰ হোৱাৰ চান্সেছ আছে এতিয়াও আপোনালোকৰ হাতত সময় প্ৰায় 1-1.5 মাহ সময় আছে বহুত বেছি সময় নাই এই 1-1.5 মাহ সময় যদি ভালদৰে পঢ়ে এই পেপাৰখনৰ যদি এইকেইটা ছাবজেক্ট অকণমান হ'লেও চাব পাৰে তেনেহ'লে আপোনালোকৰ কামত আহিব বিকজ এই 50 মাৰ্কছৰ পৰা আপোনালোকে 1 মাৰ্কছো এৰিব নোৱাৰে ঠিক আছে এতিয়া মই বাকীখিনি ডিছকাছ কৰাৰ আগত এটা কথা ক'ব ওলাইছোঁ যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি ভালদৰে ল'ব বিচাৰে জিঅ'গ্ৰাফীখিনি ভালদৰে কৰিব বিচাৰে আৰু এই কাৰেণ্ট এফেয়াৰ্ছ আৰু জিঅ'গ্ৰাফীৰ ওপৰত MCQ কৰিব লাগিব অকল পঢ়িলেই নহ'ব কুৱেশ্যন কৰিব লাগিব আৰু PYQসমূহ কেনেকুৱা কুৱেশ্যন আহিছে আগতে তো যিমানবোৰ এক্সাম হৈছে তাৰ জিঅ'গ্ৰাফী আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড বা এনভাইৰমেণ্ট ৰিলেটেড যিবোৰ PYQ আছে সেইবোৰ আপোনালোকে ভালদৰে কৰিব পাৰিব আৰু প্ৰত্যেকটো উইকতে বা কিছু সময়ৰ কিছুমান দিনৰ মাজে মাজে আপোনালোকে এই টপিকবোৰৰ ওপৰত আপোনালোকে কুৱেশ্যন কৰিব পাৰিব সেইকাৰণে এবাৰ নতুন এটা বস্তু আমি লগাইছোঁ আমাৰ KSGS আছামৰ কৰ্চত আপোনালোকে ইয়াত এনৰোল কৰিব পাৰে এই নাম্বাৰটোত কণ্টেক্ট কৰিব হোৱাটছআপ গ্ৰুপত মই জইন কৰাই দিম জইন কৰাৰ পাছত আপোনালোকে PDF-সমূহ পাব আৰু এক্সামৰ 10 দিন আগলৈকে যিমানবোৰ আপডেট থাকিব সকলোবোৰ পাব ঠিক আছে গতিকে 10-15 দিন আগলৈকে কাৰেণ্ট এফেয়াৰ্ছবোৰ চোৱাটো ভাল হ'ব আৰু জিঅ'গ্ৰাফী ষ্টেটিক পৰ্চনখিনিতো পাবই লগতে যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনিও আপোনালোকে পাব আৰু এই চিৰিজটো ভালদৰে ফ'ল' কৰি গৈ থাকিব লগতে MCQসমূহ কুৱেশ্যনসমূহ প্ৰত্যেক দিনাখনে বা 1 উইকৰ মানে মাজে মাজে আপোনালোকক দি থকা হ'ব আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব নিজকে ইভালুৱেট কৰি থাকিব পাৰিব ঠিক আছে গতিকে এই পৰ্চনখিনিৰ কাৰণে চিন্তা কৰিব নালাগে এই 30 মাৰ্কছৰ কথা কৈছোঁ মই কাৰেণ্ট এফেয়াৰ্ছ জিঅ'গ্ৰাফী আৰু এনভাইৰমেণ্টেল ছায়েন্সৰ মেইনলি মই যিখিনি কাৰেণ্ট ৰিলেটেড মানে টপিক থাকিব কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড টপিক থাকিব সেইখিনি দিম কাৰণ ষ্টেটিক পৰ্চনখিনি আপোনালোকে জানে মই এইখিনি কনচিডাৰ কৰি লৈছোঁ ঠিক আছে ইয়াত ইমান সমস্যা নাই বা যদি কেতিয়াবা লাগে মই কাৰেণ্ট এফেয়াৰ্ছ লগতেই এইখিনি মিলাই দি দিম ঠিক আছে গতিকে আৰু ৰিজনিং আৰু এপ্টিটিউডৰ যদি বিচাৰে কুৱেশ্যন মই দি দিম ঠিক আছে আৰু ইয়াৰতো কনচেপ্ট আপোনালোকে অলৰেডি জানে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টৰ কাৰণে এই পৰ্চনখিনি ইমান টান নহয় PYQ কৰি থাকক ছল্ভ কৰি থাকক
হৈ যাব ঠিক আছে সো মই ক'ত আছিলোঁ যে ইয়াতে আছিলোঁ যে আপোনালোকে এই ছাবজেক্টখিনিতো ষ্টেটিক পৰ্চন পঢ়িব লাগিব লগতে কাৰেণ্ট এফেয়াৰ্ছখিনিৰ লগত এইখিনি মিলাই পেলাই পঢ়িব লাগিব ইয়াৰ পৰা যদি আপোনালোকে 10-15 মাৰ্কছো পাব পাৰে তেনেহ'লে পেপাৰখন আপোনালোকৰ কাৰণে ইজি হৈ যাব বিকজ এই 50ৰ পৰা আপোনালোকে যেনেকৈ নহওক 40-45 উঠাবই লাগিব আৰু এই 50ৰ পৰা যদি কিবা কৰি আপোনালোকে 20-25 ৰাখিব পাৰে জিএছ পেপাৰখনত যদি 60 পৰা 65 আপোনালোকে ৰাখিব পাৰে আৰু টেকনিকেলখনত যদি আপোনালোকে 80 to 85 যদি ৰাখিব পাৰে তেনেহ'লে মানে চিলেকশ্যন হোৱাৰ চান্সেছ বহুখিনি থাকি যায় তথাপিও টাৰ্গেটটো 100 কৰক মই একদম কমত কৈ আছোঁ মিনিমাম যদি ইমানখিনি ৰাখিব পাৰে তেনেহ'লে এটা ভাল চান্স থাকে আমি দেখিবলৈ পাওঁ তথাপিও ক'ব নোৱাৰি পেপাৰ টান হ'ব পাৰে সহজ হ'ব পাৰে ঠিক আছে আৰু PYQসমূহ কৰাটো বহুত বেছি গুৰুত্বপূৰ্ণ আজি APSCৰ আণ্ডাৰৰে PYQ হওক বা SSC JEEৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ আপোনালোকে কৰিব পাৰে কিন্তু মই আজি এই 3টা ছাবজেক্টৰ কাৰণে আপোনালোকক মই ক'লোঁ যে ইয়াতে সোনকালে এনৰোল কৰক কৰ্চটো ঠিক আছে আৰু যদি আপোনালোকে বিচাৰে যে এইখিনিৰ বাহিৰেও বেলেগ কিবা ছাবজেক্ট লাগে যে বিকজ আপকামিং কিছুমান এক্সাম আহি আছে ইৰিগেশ্যন আহি আছে PWD আহি আছে সেইটো আপোনালোকে জানে তাততো বহুত জিএছটো তাত একদম কোৰ ছাবজেক্টবোৰ আহি যাব ঠিক আছে তাত হিষ্ট্ৰী পলিটি এইবোৰ আহি যাব গতিকে সেইখিনিও যদি বিচাৰে মই ইয়াৰ লগতে সেইখিনিও দি দিম ঠিক আছে এই পেকেজটোৰ ভিতৰতে পাব কিন্তু বৰ্তমান যিহেতু WREৰ কাৰণে আপোনালোকে পঢ়ি আছে সেইকাৰণে অভাৰলেপ নহওক বৰ্তমান এইখিনি পঢ়ক নেক্সট যেতিয়া এক্সাম আহিব আপোনালোকে লাইফ টাইম এক্সেছ পাব গ্ৰুপটো থাকিব গ্ৰুপত আপোনালোকে বিচাৰিব পাৰিব মই প্ৰভাইড কৰি থাকিম ঠিক আছে কিন্তু কাৰেণ্ট এফেয়াৰ্ছ WREৰ 10 days আগলৈকে আপোনালোকে পাই যাব অলৰেডি যিমানখিনি হ'ল সিমানখিনি পাব তাৰ ভিডিঅ' লেকচাৰসমূহ ইউটিউবত চাব পাৰিব মেইনলি কুৱেশ্যনসমূহ আৰু PDF-সমূহ গ্ৰুপত পাই যাব বা পাৰ্চনেলি আপোনালোকক চেণ্ড কৰা হ'ব আৰু যিসকলে এইবাৰ নতুন আছে নতুনকৈ দিবলৈ গৈ আছে তেওঁলোকক মই এটাই কওঁ যে যিমান পাৰে ৰিভাইজ কৰক যিমান পাৰে ষ্টেটিক পৰ্চনখিনি 4-5 বাৰ 10 বাৰ 12 বাৰ পঢ়িবলৈ ট্ৰাই কৰক আৰু যিসকলে অলৰেডি পৰীক্ষা দিছে তেওঁলোকে জানে যে টেকনিকেল পেপাৰখন বা ব্ৰাঞ্চৰ পেপাৰখনত ইমান বহুত বেছি চেঞ্জেছ হৈ নাথাকে একেখিনি বস্তুকেই ৰিপিট হৈ থাকে কিন্তু ইয়াত আপোনালোকে অলপমান কষ্ট কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে এণ্ড পৰীক্ষা মষ্ট প্ৰবেবলি আগষ্ট ছেপ্টেম্বৰত হোৱাৰ চান্সেছ আছে গতিকে ভালদৰে পঢ়ক আৰু আপকামিং যিবোৰ ভেকেঞ্চি আহিব তাৰ বিষয়ে মই যিমান পাৰোঁ আপডেট দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি কিবা সমস্যা হয় কিবা জানিব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে আৰু এই নাম্বাৰটো মই আপোনালোকক দি থৈছোঁ আৰু এইখিনিৰ বিষয়েও যদি জানিব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব থেংক ইউ